নমস্কাৰ ইকোহিপাত সায়েন্সলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে টাৰ্নাৰ সিনড্ৰম ই এটা জেনেটিক ডিসঅৰ্ডাৰ হয় আৰু সাধাৰণতে মহিলাৰ ক্ষেত্ৰত এই সিনড্ৰমটো আমি দেখিবলৈ পাওঁ আৰু আজি এই বিষয়ে আমি ভালকৈ জানিম ঠিক আছে এতিয়া টাৰ্নাৰ সিনড্ৰম কি হয় চাওঁ আহা টাৰ্নাৰ সিনড্ৰম is a genetic condition বা genetic disorder বুলি আমি ক'ব পাৰো that affect the females caused by a partial or complete absence of one of the two X chromosomes. It occurs in approximately 1 to 2500 live female birth. ঠিক আছে তাৰমানে 2500 গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলাৰ এই সিনড্ৰমটো দেখিবলৈ পোৱা যায় এতিয়া ডিজিজ আৰু ডিসঅৰ্ডাৰৰ মাজত ডিফাৰেন্সটো খুব সিম্পল হয় ডিজিজত ডিসঅৰ্ডাৰ সাধাৰণতে কি হয় জেনেটিক লেভেলত কিবা এটা বিসংগতি হয় আমি জিনত আমি কিবা এটা বিসংগতি দেখিবলৈ পাম আৰু হেতু কাৰণে আমি তাক জেনেটিক ডিসঅৰ্ডাৰ বুলি কম ঠিক তেনেদৰে টাৰ্নাৰ সিনড্ৰমো কি হয় এটা জেনেটিক ডিসঅৰ্ডাৰ হয় মানে জিন লেভেলত ইয়াত নিশ্চয় কিবা এটা বিসংগতি হৈছে তে কি কাৰণে টাৰ্নাৰ সিনড্ৰম হয় হেতু চাও আহা যে ইয়াত আমি কি দেখিবলৈ পাওঁ ফিমেলছৰ ক্ষেত্ৰত এবসেন্স অফ ওৱান অফ দি টু এক্স ক্ৰমোজম এতিয়া আমি সাধাৰণতে জানো যে আমাৰ শৰীৰত 46 ডাল ক্ৰমোজম থাকে হয়নে আৰু এই 46 ক্ৰমোজমক সাধাৰণতে আমি দুভাগত ভাগ কৰিব পাৰো অটোজমছ এণ্ড সেক্স ক্ৰমোজম তাৰে অটোজমছ থাকে 44 তাৰমানে 22 পেয়াৰ্স অফ অটোজমছ আৰু বাকি এটা পেয়াৰ কি থাকে সেক্স ক্ৰমোজম এটা সেক্স ক্ৰমোজমৰ সাধাৰণতে দুটা টাইপ আমি দেখিবলৈ পাওঁ ঠিক আছে ফিমেলৰ ক্ষেত্ৰত XX ক্ৰমোজম থাকে আৰু মেলৰ ক্ষেত্ৰত XY ক্ৰমোজম থাকে এতিয়া সাধাৰণতে নৰ্মেল ফিমেলত কি হয় XX আমি ক্ৰমোজম দেখিবলৈ পাওঁ কিন্তু যেতিয়া তাৰে এডাল X ক্ৰমোজম প্ৰেজেন্ট নাথাকে তেতিয়া হলে আমি তাক কি বুলি কওঁ এবনৰ্মেল আৰু এই কন্ডিশনটো ক'ত দেখা যায় টাৰ্নাৰ সিনড্ৰমত তাৰ মানে আমি টাৰ্নাৰ সিনড্ৰমত কি দেখিবলৈ পাওঁ এডাল X ক্ৰমোজমৰ এবসেন্স দেখিবলৈ পাওঁ ঠিক আছে এতিয়া আমি টাৰ্নাৰ সিনড্ৰমৰ কিছুমান বায়োলজিক্যাল এস্পেক্ট চাম প্ৰথমতে হৈছে ক্ৰমোজোমেল এবনৰ্মেলিটি যেটো মই ইতিমধ্যে বুজাইছো আমি X ক্ৰমোজম মনোজমি বুলি কওঁ মনো মানে 1 তাৰ মানে এডালে X ক্ৰমোজম প্ৰেজেন্ট আছে দেখিছানে তোমালোকে কেনেদৰে জিন লেভেলত বিসংগতি হৈছে হয়নে ক্ৰমোজম প্ৰেজেন্ট নাই তাৰ মানে জিন লেভেলত ই বিসংগতি হৈছে সেইকাৰণে ইয়াক জেনেটিক ডিসঅৰ্ডাৰ বুলি কওঁ আমি most individual with Turner syndrome have only one full X chromosome instead of the usual two chromosome ঠিক আছে এতিয়া আমি যদি নরমাল ফিমেল হয় তেতিয়া হলে আমি কি দেখিম XX ক্রোমোজোম দেখিম আৰু ফিমেল উইথ যদি টাৰ্নাৰ সিনড্ৰম হয় আমি অনলি এটাই X ক্রোমোজোম দেখিবলৈ পাম এতিয়া কেতিয়াবা এনেকুৱা হয় স্ট্ৰাকচাৰাল এবনৰ্মেলিটিজ থাকে তাৰ মানে দুইটাই X ক্রোমোজোম প্ৰেজেন্ট থাকে কিন্তু তাৰে এটা X ক্রোমোজোমত কিছুমান স্ট্ৰাকচাৰাল ডিসএবিলিটি থাকে ঠিক আছে প্ৰেজেন্ট থাকিব পাৰে কিন্তু স্ট্ৰাকচাৰাল কিছুমান ডিসএবিলিটিৰ কাৰণে X ক্রোমোজোমটো থকা নথকা একে আৰু তেতিয়াও আমি কি দেখিবলৈ পাওঁ টাৰ্নাৰ সিনড্ৰম দেখিবলৈ পাওঁ এতিয়া যেতিয়া এগৰাকী মহিলাৰ টাৰ্নাৰ সিনড্ৰম হয় তেতিয়া আমি কিছুমান ফিজিক্যাল ফিচাৰ্স আমি লক্ষ্য কৰো জন্মৰে পৰা কিছুমান ফিজিক্যাল ফিচাৰ্স দেখিবলৈ পাওঁ প্ৰথম হৈছে শৰ্ট হাইট ঠিক আছে নৰ্মেল হাইটতকৈ সাধাৰণতে আমি কম হাইট দেখিবলৈ পাওঁ ঠিক আছে আৰু কি কাৰণে হয় ইম্পেয়াৰ্ড গ্ৰোথ ডিউ টু দা এবনৰ্মেল ডেভেলপমেন্ট অফ দি bones বিলাক ভালকৈ ডেভেলপ নহয় আৰু হেতু কাৰণে আমি নৰ্মেল হাইটতকৈ কম হাইট দেখিবলৈ পাওঁ ওয়েবড নেক সাধাৰণতে কি আমি দেখিবলৈ পাওঁ টাৰ্নাৰ সিনড্ৰম থকা মহিলাৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাওঁ নেকৰ ওচৰত কিছুমান এক্সেসিভ মাছ দেখিবলৈ পাওঁ হেতু কাৰণে কি হয় অলপ ওয়াইড নেক দেখিবলৈ পাওঁ ফুলা ধৰণে ঠিক আছে যিমান নেক নৰ্মেল নেক সাধাৰণতে যেনেকৈ দীঘলীয়া হয় তেনেকুৱা আমি টাৰ্নাৰ সিনড্ৰমৰ ফিমেলৰ ক্ষেত্ৰত দেখিবলৈ নেপাওঁ low set of ears and wide set of eyes সাধাৰণতে কাণখন যিমান ওপৰত থাকিব লাগে তাতকৈ অলপ তলত ঠিক আছে low set of ears অকমান তললৈ দেখিবলৈ পোৱা যায় আৰু লগতে চকুবিলাক কি হয় ওয়াইড হয় লিম্ফেডেমা কি হয় swelling in the hands and feet especially at birth অৰ্থাৎ জন্মৰ সহায়ত হে ফিমেল বেবি গৰাকী হাত ভৰিবিলাক অলপ ফুলা ফুলা দেখিবলৈ পোৱা যায় ঠিক আছে টাৰ্নাৰ সিনড্ৰম হোৱা ফিমেলৰ ক্ষেত্ৰত আটাইতকৈ ইম্পৰ্টেন্ট কিছুমান আমি এবনৰ্মেলিটিজ দেখিবলৈ পাওঁ সেইখিনি ক'ত দেখিবলৈ পাওঁ ৰিপ্ৰডাক্টিভ হেলথত ঠিক আছে মেইন হৈছে ওভেৰীৰ ডিসফাংশন most individuals with Turner syndrome experience ovarian insufficiency or complete ovarian failure ঠিক আছে এনেকুৱা ফিমেলৰ ক্ষেত্ৰত হয়তো ওভাৰীটো কমপ্লিটলি ফেইল হৈ থাকে কমপ্লিটলি ডিসফাংশন হৈ থাকে বা পাৰ্শিয়ালি আমি কি দেখা পাওঁ ওভাৰী হিমান ভালকৈ কাম কৰিব নোৱাৰে আৰু তাৰ বিনিময়ত কি হয় lack of menstruation and infertility সাধাৰণতে টাৰ্নাৰ সিনড্ৰম থকা ফিমেল গৰাকী ইনফাৰ্টাইল হয় হয়নে তেনেকুৱা ফিমেলে কেতিয়াও
ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰে ঠিক আছে আৰু লগতে লেক অফ মেনষ্ট্ৰুৱেশ্যন চাইকেলো দেখিবলৈ পোৱা যায় দ্য অভেৰিজ মে নট প্ৰডিউচ এনাফ এষ্ট্ৰজেন হয়নে এষ্ট্ৰজেন ফিমেল হৰমন সেই অভেৰিজ বিলাকে প্ৰডিউচ কৰিব নোৱাৰে আৰু যাৰ কাৰণে কি হয় কিছুমান ছেকেণ্ডাৰী ছেক্সুৱেল কেৰেক্টাৰ্ছ লাইক ব্ৰেষ্ট ডেভেলপমেণ্ট এইবিলাক দেখিবলৈ পোৱা নাযায় তেতিয়াহ'লে টাৰ্নাৰ চিণ্ড্ৰম থকা মহিলাৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পালো প্ৰথম অভেৰিটো ডিছফাংচন হ'ব বা পাৰ্চিয়েলি ফাংচন হ'ব লেক অফ মেনষ্ট্ৰুৱেশ্যন চাইকেল হ'ব ঠিক আছে আৰু সেইটো কাৰণে ফিমেলগৰাকী ইনফাৰ্টাইল হ'ব হয়নে ৰিপ্ৰডাক্টিভ চাইকেলটো তেওঁৰ ষ্টপ হৈ যাব আৰু তেওঁ কেতিয়াও জন্ম দিব নোৱাৰে আৰু লগতে কিছুমান ছেকেণ্ডাৰী ছেক্সুৱেল কেৰেক্টাৰ্ছ এবচেণ্ট থাকে এতিয়া হৰমনেল ইমবেলেঞ্চ খুব বেছিকৈ দেখা যায় যিহেতু এষ্ট্ৰজেনৰ ডেফিচিয়েঞ্চি হয় ঠিক আছে এতিয়া টাৰ্নাৰ চিণ্ড্ৰম থকা মহিলাৰ শৰীৰত কি দেখা পোৱা যায় এষ্ট্ৰজেনৰ ডেফিচিয়েঞ্চি দেখা পোৱা যায় আৰু তাৰ কাৰণে আমি ইতিমধ্যে পঢ়িছো যে পিউবাৰ্টিৰ ক্ষেত্ৰত বা কেতিয়াবা এবচেণ্ট মেনষ্ট্ৰুৱেশ্যন দেখা যায় কেতিয়াবা ডিলেড মেনষ্ট্ৰুৱেশ্যন দেখা যায় আৰু পিউবাৰ্টিৰ ক্ষেত্ৰত এইখিনিয়ে প্ৰব্লেমছ দেখিবলৈ পোৱা যায় কিছুমান কগনিটিভ এণ্ড ডেভেলপমেণ্টেল এছপেক্টটো আছে যেনেকৈ এনেকুৱা ফিমেলৰ ক্ষেত্ৰত সাধাৰণতে ইণ্টেলিজেঞ্চ নৰ্মেলে থাকে তাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় এইখিনি হৈছে ফিজিকেল কিছুমান ফিচাৰ্ছ যিবিলাক আমি টাৰ্নাৰ চিণ্ড্ৰম থকা ফিমেলৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ কিছুমান হেল্থ কমপ্লিকেশ্যন দেখিবলৈ পোৱা যায় যেনে ৰিনেল এবনৰ্মেলিটিছ তাৰমানে কিডনিত কিছুমান মালফৰ্মেশ্যন হয় আৰু এইটো খুব কমন হয় ঠিক আছে হিয়াৰিং লছ ঠিক আছে দেখিবলৈ পোৱা যায় লগতে অটো ইমিউনৰ ডিজিজৰ ৰিস্ক বহুত থাকে টাৰ্নাৰ চিণ্ড্ৰম থকা মহিলাৰ ক্ষেত্ৰত কি হয় অটো ইমিউন ডিজিজ যেনেকৈ টাইপ 1 ডায়েবেটিছ হাইপোহাইড্ৰজিন এইবিলাক আমি খুব বেছিকৈ দেখিবলৈ পাওঁ এইবিলাকৰ হাই ৰিস্ক থাকে এতিয়া টাৰ্নাৰ চিণ্ড্ৰম ইতিমধ্যে মই কৈছোৱে যে ই হৈছে এটা জিন লেভেলত হোৱা বিসংগতি হয়নে জেনেটিক ডিছঅৰ্ডাৰ সেইকাৰণে এনেধৰণৰ ডিজিজবিলাকৰ বা ডিছঅৰ্ডাৰবিলাকৰ কোনো ধৰণৰ ট্ৰিটমেণ্ট বা প্ৰপাৰ কিয়ৰ পোৱা নাযায় ঠিক আছে জিন লেভেলত কিছুমান থেৰাপি কৰি পিনি সাধাৰণতে অলপ ঠিক কৰিব পাৰি কিন্তু কমপ্লিটলি কিয়ৰ এনেকুৱা ধৰণৰ ডিছঅৰ্ডাৰ কেতিয়াও আমি দেখিবলৈ নেপাওঁ ঠিক আছে এইখিনি হৈছে আমি টাৰ্নাৰ চিণ্ড্ৰমৰ বিষয়ে জানিবলগীয়া কথা আশা কৰোঁ তোমালোকে বুজি পালা আৰু কিবা বুজি নাপালে নিশ্চয় সুধিব পাৰিবা ধন্যবাদ